নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ হাজু হক অসমবাসী কিয়নো এবাৰ উৰিয়াম ঘাটত অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব আৰু যাৰ বাবে এতিয়া বেদখলকাৰীয়ে নিখাই পলায়ন কৰিছে উৰিয়াম ঘাটৰ পৰা সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত হাজু হক এতিয়া অসমবাসী কিয়নো অন্যতম এক সৰ্ববৃহৎ উচ্ছেদ অভিযান চলোৱা হ'ব সৰ্বমুঠ 11,000 বিঘা মাটিৰ উচ্ছেদ চলোৱা হ'ব উৰিয়াম ঘাটৰ কোন অঞ্চলত চলিব বুলডোজাৰ আমি জনাম যেহেতু বিদ্যাপুৰ মধুপুৰ থুৰিবাৰী খেৰবাৰী দলনি পথাৰত বুলডোজাৰ চলাব প্ৰশাসনে আৰু দলপুৰ দয়ালপুৰ পিঠাঘাট আৰু সোণালী বিলতো উচ্ছেদৰ বাবে চলোৱা হৈছে জৰীপ উৰিয়াম ঘাটৰ বহুকেইটা অঞ্চলত চলিব বুলডোজাৰ উচ্ছেদৰ ভয়ত নিখাই পলায়ন কৰিছে বেদখলকাৰীয়ে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো কিয়নো এবাৰ উৰিয়াম ঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে এতিয়া সকলো প্ৰশাসন সাজু হৈ পৰিছে এই উচ্ছেদৰ বাবে আৰু শ বুলডোজাৰ আনি ৰখা হৈছে দৃশ্য আছে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম উৰিয়াম ঘাটত কোন অঞ্চলত চলিব বুলডোজাৰ আমি কিয়াও আপোনালোকক জনাইছো উৰিয়াম ঘাটত বুলডোজাৰ চলোৱা হ'ব উৰিয়াম বুলডোজাৰ আৰু প্ৰশাসনে এতিয়া জাননী জাৰি কৰিছে আমি দৃশ্য আপোনালোকক দেখুৱাই আছো অতি শীঘ্ৰেই উৰিয়াম ঘাটত চলোৱা হ'ব প্ৰশাসনৰ বুলডোজাৰ গতিকে এতিয়া অসমবাসী আন এক উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে এইবাৰ উজনি অসমত হ'ব উচ্ছেদ অভিযান উৰিয়াম ঘাটত এইবাৰ উচ্ছেদ চলিব আৰু উচ্ছেদৰ বাবে সকলো প্ৰশাসন সাজু হৈ পৰিছে সকলো প্ৰশাসন এতিয়া সাজু হৈ পৰিছে আৰক্ষী মোতায়েন কৰা হ'ব আৰু আৰক্ষী মোতায়েন কৰা হ'ব এই উচ্ছেদ অভিযানৰ বাবে যেটো ৰাজ্যৰ এতিয়া বিভিন্ন প্ৰান্তত যিসকল বেদখলকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ একচন আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ বাবে এতিয়া নিখাই তালি টুপুলা বান্ধি পলাইছে সন্দেহজনক লোকসকল উৰিয়াম ঘাটত এতিয়া বেদখলকাৰীৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে সৰু পথাৰৰ উৰিয়াম ঘাটত ভয়ত কঁপিছে এতিয়া বেদখলকাৰী ৰাতিয়েই উৰিয়াম ঘাটত সন্দেহজনক একাংশ লোকে তালি টুপালি বান্ধি পলাইছে ৰাজ্যৰ ভিন্ন স্থানলৈ বেদখলকাৰীক বাংলাদেশী আখ্যা সৰু পথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ আৰু কিছু সময় আছে কিছু সময়ৰ পিছতে উৰিয়াম ঘাটতো চলিব বুলডোজাৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া চলিব এই বুলডোজাৰ কিয়নো উজনি নামনি বুলি কথা নাই এতিয়া যিসকলে বেদখল কৰিছে তেওঁলোকৰ ঘৰতে চলিব বুলডোজাৰৰ শব্দত কঁপি উঠিব উৰিয়াম ঘাট আৰু গোলাঘাটৰ উৰিয়াম ঘাট কঁপি উঠিব বুলডোজাৰৰ শব্দত ফুল একচন মোডত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তালি টুপালি বান্ধি এতিয়া পলাইছে বেদখলকাৰী ঢিং ৰূপহী বটদ্ৰৱা লাহৰীঘাট মৈৰাবাৰীৰ বেদখলকাৰীৰ মাজত এতিয়া হাহাকাৰ বিঘাই মাটি দখল কৰি তামোলৰ বাগান যেহেতু তেওঁলোকে খুলি দখল কৰিছিলে সেই স্থান আৰু সেই স্থানত এতিয়া চলিব বুলডোজাৰ আৰু সকলো ভাঙি চিঙি দিয়া হ'ব গতিকে সকলো এতিয়া সাৱধান থাকক কিয়নো যিসকল বেদখলকাৰী আছে বেদখলকাৰীয়ে এতিয়া অতি শীঘ্ৰেই অন্য স্থানলৈ যাবলৈ অনুৰোধ জনোৱা হৈছে কিয়নো অতি শীঘ্ৰেই চলিব এতিয়া বুলডোজাৰ এই সাৰ্ভে পাৰ্টি আহিছিল নি জি আহিছিল কেতিয়া আহিছিল পৰহি দিনা কিমান মানুহ আহিছিল মানুহ 6 জন আহিছিল কি হদিলে আহি সুধিছে খালি ঘৰত মানুহ কেইজন গাৰ্জেনৰ কথাটো সুধিছে মোটা কেইজন মাইকী কেইজন এইটোৱে সুধিছে আৰু বেলেগ একো সোধা নাই কিমান বছৰ হ'ল এটা ইয়াত আমাক 1 বছৰৰ কেঁচুৱা লৈ আহিছে কোপা আহিছে আপুনি আমাৰ হেৰি ৰূপহী পানী হোৱা হয় ইয়ালে ধৰক আমাক 1 বছৰ কেঁচুৱা আনিছে আমাৰ 73 চনত জন্ম 75 চনত কিজানি আহা পৰিছে নেকি মোহাম্মদ এনামুল হক ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ নগাঁও ক'ত নগাঁও চামগুৰি কিমান দিন হ'ল হয় নহয় মোৰ মেচিন আছে ইয়াতে মেচিন চাওঁ মই কি মেচিন চাই ফগলেন এটা আছে কিমান দিন হ'ল আমাৰ নহয় 3-4 দিন হ'ল আহিছে বেঙেনা খেতি কোমোৰা খেতি তাৰপিছত জলকী তাৰপিছত আপোনাৰ জিকা ভোল এইবিলাক তামোল বাগান আছে নাই নাই তামোল নাই এইখিনি কাৰ বাগান হয় এইটোতো অৰুণৰ আছে